ৰাজ্যত আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰধান শিক্ষক মোজামিল হকক এইবাৰ গতিয়াই বাহিৰ কৰি দিলে ধ্ৰুৱজ্যোতি বৰা নামৰ এজন কনিষ্ঠবলে। এই ঘটনা সংঘটিত হৈছে আমাৰ ৰাজ্যতে। আপাতকালীন সেৱা আস্থানত গৈ তেওঁ উপস্থিত হৈছিল আৰু আপাতকালীন সেৱা আস্থানলৈকে এইগৰাকী প্ৰধান শিক্ষক এইবাবেই গৈছিল। আমি দেখুৱাইছোঁ প্ৰধান শিক্ষক মোজামিল হক এইবাবেই গৈছিল। তেওঁ নিজৰ ছাত্ৰ ছাত্ৰীসকলক আপাতকালীন সেৱাৰ প্ৰশিক্ষণ দিব বিচাৰিছিল আৰু সেইবাবে তেওঁ গৈ এই বিশেষ কাৰ্যালয়টোত উপস্থিত হৈছিল আৰু কাৰ্যালয়ত গৈ তেওঁ কেৱল অনুৰোধ কৰিছিল যাতে ছাত্ৰ ছাত্ৰীসকলকো তেওঁ ট্ৰেইনিং দিবৰ বাবে সুবিধা কৰি দিয়ে, অৰ্থাৎ এই কাৰ্যালয়টোৱে সুবিধা কৰি দিয়ে। কিন্তু সেই সময়তে হঠাৎ খৰগ্ৰস্ত হৈ পৰে ধ্ৰুৱজ্যোতি বৰা নামৰ এগৰাকী লোক আৰু ধ্ৰুৱজ্যোতি বৰাই গতিয়াই বাহিৰ কৰি দিয়ে প্ৰধান শিক্ষকগৰাকীক। সবিস্তাৰে লৈ আহিছোঁ এই খবৰ। আমাৰ ৰাজ্যত সংঘটিত হৈছে এই ঘটনা। প্ৰধান শিক্ষকক চৰম অপমান, আপাতকালীন সেৱাৰ কনিষ্ঠবলে চৰম অপমান কৰে প্ৰধান শিক্ষকগৰাকীক। প্ৰধান শিক্ষক মোজামিল হকক গতিয়াই বাহিৰ কৰি দিলে কনিষ্ঠবল ধ্ৰুৱজ্যোতি বৰাই। মৰিগাঁৱৰ মইৰাবাৰীত অগ্নি আৰু আপাতকালীন সেৱা কাৰ্যালয়ত সংঘটিত হৈছে এই দুৰ্ঘটনা। অশ্লীল গালি গালাজ কৰি দাবী ধমকিৰে কাৰ্যালয়ৰ পৰা গতিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ধ্ৰুৱজ্যোতি বৰাৰ বিৰুদ্ধে। প্ৰধান শিক্ষক মোজামিল হকক গতিয়াই বাহিৰ কৰি দিয়ে। মোজামিল হক মইৰাবাৰী দলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। তেওঁ এক মহান উদ্দেশ্য লৈ এই ঠাইলৈ গৈছিল, অৰ্থাৎ শিক্ষাৰ্থীক আপাতকালীন সেৱাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে অনুৰোধ কৰিবলৈ গৈছিল হক। কাৰ্যালয়ত কৰ্তব্যৰত ধ্ৰুৱজ্যোতি বৰাই হঠাৎ খঙত অগ্নিশৰ্মা হৈ অভব্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয়। প্ৰধান শিক্ষকক চৰম অপমান কৰে আপাতকালীন সেৱাৰ কনিষ্ঠবলজনে। কিন্তু কি কাৰণত সেই কথা এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই আছে। প্ৰধান শিক্ষক মোজামিল হকক গতিয়াই বাহিৰ কৰি দিয়ে ধ্ৰুৱজ্যোতি বৰাই। মৰিগাঁৱৰ মইৰাবাৰীত অগ্নি আৰু আপাতকালীন সেৱাৰ কাৰ্যালয়ত এই দুৰ্ঘটনা সংঘটিত হৈছে। অশ্লীল গালি গালাজ কৰি দাবী ধমকিৰে কাৰ্যালয়ৰ পৰা গতিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মোজামিল হক মইৰাবাৰীৰ দলাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। শিক্ষাৰ্থীক আপাতকালীন সেৱাৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে অনুৰোধ কৰিবলৈ গৈছিল হেনো হক আৰু সেই সময়তে তেওঁ অপমানিত হৈ পৰে। কাৰ্যালয়ত কৰ্তব্যৰত ধ্ৰুৱজ্যোতি বৰাই অভব্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আমি আপোনালোকক জনাই আছোঁ মইৰাবাৰীত এই ঘটনা সংঘটিত হৈছে। প্ৰধান শিক্ষকে মন্তব্য কৰিছে যে তেওঁ কেৱল আৰু কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সেই ঠাইত গৈ উপস্থিত হৈছিল। ছাত্ৰ ছাত্ৰীক অগ্নি আৰু আপাতকালীন সেৱাৰ তেওঁ প্ৰশিক্ষণ দিবৰ বাবে অনুৰোধ কৰিবলৈ গৈছিল এই বিশেষ কাৰ্যালয়টোত। কিন্তু হঠাৎ কি জানো হ'ল, ধ্ৰুৱজ্যোতি বৰা নামৰ কনিষ্ঠবলজনে তেওঁক অভব্য আচৰণ কৰে আৰু গতিয়াই বাহিৰ কৰি দিয়ে। এই মন্তব্য প্ৰধান শিক্ষকজনৰ। ফায়াৰ ব্ৰিগেড যিখন অভিযান অগ্নি আৰু নিৰ্বাপক বাহিনী সেৱা অষ্টম যিখন আছে মৰিগাঁও জিলাৰ ইয়াত মই আহিছোঁ। আহি পেলাই মই ইয়াৰ পৰা তলৰ পৰা সুধিছোঁ যে আপোনালোকৰ আই চি ছাৰ আছে নেকি? কৈছে আপুনি কোন হয়? মই বোলো মই এজন টিচাৰ। কোন স্কুলৰ? মই কৈছোঁ দলাপাৰা এল পি স্কুলত। মই কৈ পেলাই ওপৰত উঠি গৈছোঁ। মই বোলো আছে নাই? কৈছোঁ আপোনালোকৰ আই চি জনৰ নামজন কি আছিল? কৈছে কাক লাগে? আপুনি কিহৰ আই চি লাগে? কাক লাগে? খুব বেয়াকৈ ব্যৱহাৰ কৰিছে। মই বোলো কিবা নাম আছিল আলি নে কোন? কৈছে তেওঁক নাই আৰু এজন শৰ্মা আছে। বোলো ঠিক আছে, কোনো কথা নাই। মই তেখেতক হেৰি কৰিলোঁ। তাৰপিছত মই ওলাই আহিছোঁ। তেখেতক মই কল কৰিলোঁ। তেখেত কৈছোঁ মই ঘৰত গৈছোঁ, কালি আহিম। মোৰ স্কুলত মানে ফায়াৰ ব্ৰিগেডৰ অলপ এটা ট্ৰেইনিং কৰাব লাগে। সেই বিষয়টো মই আলোচনা কৰিব বিচাৰিছোঁ। মোৰ গুণোৎসৱ আহি আছে। ফায়াৰ ব্ৰিগেডৰ ডিষ্টিংগুইছ মেটাৰবিলাক বস্তুবিলাক কেনেকৈ ব্যৱহাৰ কৰিব, এই বস্তুবিলাক শিকোৱাৰ কাৰণে ল'ৰা ছোৱালীক আৰু আমি শিকিবৰ কাৰণে তাত পাউডাৰবিলাক যিখিনি গেছ লাগে আছে নে নাই এই বিষয়বিলাক আলোচনা কৰিবলৈ গৈছোঁ। সিদিনাখন মই বজাৰত যিজন আই চি আছে চোহাবালী, তেখেতক মই লগ ধৰি কৈছোঁ কথাটো। তেখেতে কৈছে ঠিক আছে, আপুনি এদিন আহিব অফিচত, আহিলে মই বস্তুখিনি আপোনালোকক বুজাই দিম বা লৈ যাম আমি। কিন্তু পঠিয়াম, আপোনালোকে তাত ট্ৰেইনিং কৰাই আহিব। কিন্তু আজি যোৱাৰ পিছত মই পিছত আহিছোঁ, ইয়াত কৈছে হয় মাষ্টৰ উস্তাদি কৰিব আহিছে, ইয়াত মোৰ হেৰি কৰিম, হটাই দিম। এইবিলাক মই বোলো কি কথা কৈছে এইবিলাক? আমি এজন পাব্লিক হয় নহয়, আমি এজন টিচাৰ। আৰু এইখন ষ্টাফৰ লগত মই এইখন ঘৰত 6-7 বছৰ থাকি গৈছোঁ। বহুত মানুহে জানে মোক। কিন্তু মোক এতিয়াও শুনি আছে নহয় আপোনালোকে কথাবিলাক কেনেকুৱা ধৰণে কৈছে। মোক তাৰ পৰা ঘটিয়াই খুজিছে ওপৰৰ পৰা। গতিকে এনেকুৱা ব্যৱহাৰ যদি এজন পাব্লিকৰ লগত ফায়াৰ ব্ৰিগেডৰ এজন নামটো কি? তেখেতৰ নামটো সোধকচোন। তেখেতৰ নামটো সোধকচোন যে তেখেতে কিয় হেৰি কৰিছে। মই এই মাত্ৰ ফায়াৰ ব্ৰিগেড অফিচত অহাৰ লগে লগে দেখা পাইছোঁ এগৰাকী মানুহক ফায়াৰ ব্ৰিগেডৰ অফিচাৰে গতিয়াই উলিয়াই দিয়া আছে। মই ভাবিছোঁ তেখেত চাগে কিবা ভুল কৰিছে বা নিচাযুক্ত হৈ বুলি আহিছে বুলি চাইছোঁ। প্ৰথমে চাইছোঁ, সেইটো কাৰণত কিয় একো কোৱা নাছিলোঁ মই। কিন্তু দুৰ্ভাগ্যজনক বিষয়
এগৰাকী প্ৰধান শিক্ষকক এগৰাকী শিক্ষা লৈ থকা প্ৰধান শিক্ষকক যেনেদৰে গতিয়াই গতিয়াই উলিয়াইছে কিবা কাৰণত বৰ্ষত তেওঁ আহিছিলে দৰকাৰত একদম মূল্য নিদিয়াকে অপৱস্ত কৰিছে মানুহজন দুৰ্ভাগ্যজনক ঘটনা